বিসমিল্লাহির রহমানির রহিম। নাহমাদুহু নুসাল্লি আলা রাসূলিল কারীম, আম্মা বাদ। সূরা রুমের ৩০ নম্বর আয়াতত কৈছে, বিসমিল্লাহির রহমানির রহিম, ফিতরাতাল্লাহিল লাযী ফাতারান নাসা আলাইহা, ফিতরাতাল্লাহিল লাতী ফাতারান নাসা আলাইহা। এইটোৱে আল্লাহৰ সেই গঠন যিটোৰ ওপৰত তেওঁ মানুহক সৃষ্টি কৰিছে। The natural way of Allah which he has instilled in all people. তাৰ সৃষ্টিত কোনো পৰিৱৰ্তন নাই। মানুহৰ সৃষ্টিৰ আদিতে আল্লাহে তেওঁৰ মানুহৰ অন্তৰত তেওঁৰ মাৰিফত আৰু চিনাকিৰ এটা কিৰণৰ তথা বীজ অন্তৰত সিঁচি থৈছে, যে সি দূষিত পৰিৱেশৰ পৰা মুক্ত থাকিলে তাৰ স্বভাৱ অনুসৰি আল্লাহক চিনিব পাৰে, আল্লাহৰ আহ্বানক সঁহাৰি জনাব পাৰে আৰু তেওঁৰ পথত চলিব পাৰে। স্পেইনৰ এজন স্কলাৰ ইবনে তৌফল, তেওঁ 1105 পৰা 1185 বছৰ এই সময়ছোৱাত, তেওঁৰ জীৱনৰ সময়ছোৱাত তেওঁ এখন কিতাপ লিখিছিল। এই সংকলন ইংৰাজী ভাষাত পোৱা যায়। তুৰ্কীসকলে ইয়াৰ কাৰ্টুন বনাইছে। তুৰ্কীটো আমি নাজানো, তুৰ্কী ভাষা আমি নাজানো, তথাপিতো গল্পটো হ'ল এনেধৰণৰ। এটা যুৱকে সাগৰত যাত্ৰা কৰোঁতে গ্লাছ ভাঙি সাঁতুৰি গৈ এটা দ্বীপত উপনীত হ'ল। দ্বীপটোত কোনো মানুহ নাই, সি অকলশৰীয়া। যুৱকজনে এজনী হৰিণীক মাতৃৰ দৰে আদৰিলে। তেনেকৈ ডাঙৰ দীঘল হ'ল। এদিন হৰিণজনীৰ মৃত্যু হ'ল। যুৱকজনে হৰিণজনীৰ চকু, কাণ, নাক, মুখ অনুভূতি জগাব বিচাৰিলে। কোনো ধৰণৰ চেতনা নাই, প্ৰতিক্ৰিয়া নাই। শেষত বুজি পালে মৰণ হৈছে। বুজি পালে, নিজে নিজে বুজি পাইছে জীৱনৰ কথা, জন্ম মৃত্যুৰ কথা, আল্লাহৰ সৃষ্টিৰ কথা। এইটো আমাৰো হ'ব, বৰ্তমানো হ'ব, যদি আমি দূষিত পৰিৱেশৰ পৰা মুক্ত থাকো। কিন্তু বৰ্তমানত আমি যি গল্প, নাটক, উপন্যাস, নাচ, গান আদিৰে আমাৰ পৰিৱেশ দূষিত কৰাৰ বাবে আমি আল্লাহৰ আহ্বানক সঁহাৰি জনাব নোৱাৰো। এইবোৰে আমাক বম্বাৰ্ড কৰি আছে। এইবোৰ আমাৰ বাস্তৱতাৰ পৰা, ৰিয়েলিটিৰ পৰা আঁতৰাই ৰাখিছে। আল্লাহৰ এটা গুণবাচক নাম হ'ল অল হক, দ্য ৰিয়েল, বিশ্বস্ত, বাস্তৱিক সত্য। আৰু সেই সত্য হ'ল আল্লাহ। আল্লাহ হ'ল এবচলিউট ৰিয়েল। তেওঁৰ ওপৰত আৰু কোনো নাই। আমি হলো ৰিলেটিভ ৰিয়েল। অস্তিত্ব থকালৈকে আমি আছো। যি ঠাইত মই কথা পাতি আছো, আপোনালোকক কৈ আছো, এই ঠাইডোখৰ এটা সময়ত কেনেকুৱা আছিলে নাজানো। সূৰা ৰহমানত কৈছে যে সকলো বস্তুৰে ক্ষয় হয় আৰু এদিন ক্ষয় হৈ হৈ নাইকিয়া হৈ যায়। চব বস্তু অতীত হৈ যায়, পাষ্ট হৈ যায়। ঠিক তেনেকে আমি অস্তিত্ব থকালৈকে ৰিলেটিভ ৰিয়েল হয়। আল্লাহৰ অস্তিত্ব আমি 2+2=4 হোৱাৰ দৰে প্ৰমাণ কৰিব নোৱাৰো, কিন্তু আমি
ইনফাৰেঞ্চৰ সহায়ত প্ৰমাণ কৰিব পাৰোঁ। ইনফাৰেঞ্চ অৰ্থ হ'ল এটা বস্তুৰ অস্তিত্বৰে তাৰ স্থিতি প্ৰমাণ কৰিব পাৰি। যেনেকৈ হঠাৎ ৰুমটো আন্ধাৰ হৈ গ'ল, আমি কি ক'ম? কাৰেণ্ট গ'ল। কাৰেণ্ট জানো আমি দেখিছো? ঠিক 200 বছৰৰ আগত বতাহ যি আমি সেৱন কৰোঁ, যি আমি শৰীৰৰ পৰা এৰি দিওঁ, সেই বতাহৰ বিষয়ে আমি একো নাজানিছিলো। ই এবিধ পদাৰ্থ, যাৰ ওজন আছে। কাফি পশ্চিমীয়া বহুতো লোকে দ্য ৰিয়েল শব্দটো লেটিন শব্দ ৰেষ্টৰ পৰা লৈছে, যাৰ অৰ্থ সামগ্ৰী, বস্তু, যাক আমি দেখা পাওঁ, স্পৰ্শ কৰিব পাৰোঁ। কিন্তু মুছলমানসকলৰ এবছলিউট ৰিয়েলিটি, যাক আল্লাহ বুলি আমি কওঁ, সেই আল্লাহক আমি চকুৰে দেখা নাই আৰু দেখা নাপাওঁ। যেনেকৈ আমন্তু বিল্লাহি কামা হুৱা ও মালাইকাতিহি ও কুতুবিহি ও ৰসুলিহি। কুতুবিহি কিতাপ মানুহে ৰচনা কৰে, লিখে, আমি তাক দেখোঁ। কিন্তু মুছলমানসকলৰ মতে কোৰাণ আল্লাহৰ কিতাপ। এই আল্লাহৰ কিতাপ আমি প্ৰমাণ কৰিবলৈ হ'লে ইনফাৰেঞ্চৰ যোগেদি আমি প্ৰমাণ কৰিব পাৰিম। এয়া হ'ল মুছলমান আৰু কাফি পশ্চিমীয়া সকলৰ মাইণ্ডছেট। আল্লাহ মুছলমানৰ বাবে এবছলিউট ৰিয়েল, কিন্তু বিধৰ্মীৰ বাবে নহয়। হঠাৎ ৰুমটো অন্ধকাৰ হৈ গ'ল, আমি কাৰেণ্ট গ'ল। কাৰেণ্ট জানো আমি দেখা পাওঁ? ঠিক তেনেকে বহুতো এনেকুৱা বস্তু আছে, যিবিলাক বস্তু দৰাচলতে আমি দেখি নাপাওঁ বিশ্ব ব্ৰহ্মাণ্ডত, কিন্তু ইনফাৰেঞ্চৰ যোগেদি আমি সেই বস্তুটো আছে বুলি অনুমান কৰোঁ। যেনেকৈ গভীৰ ৰাতি আকাশত চালে দেখোঁ কুঁৱলী সদৃশ তৰকাপুঞ্জ, মিল্কি ৱে। তাৰ উপৰি আছে অজস্ৰ তৰা নক্ষত্ৰ। মিল্কি ৱেৰ মাজত আমিও আছো। মিল্কি ৱেৰ মাজত দেখা যায় এটা কলা অংশ। সেই অংশটোৱে প্ৰতিদিনে বা দুদিনৰ ভিতৰত একোটাকৈ নক্ষত্ৰক টানি আনি খাই পেলাই, গিলি দিয়ে। কিন্তু সেই ঠাইৰ পৰা পোহৰ প্ৰতিফলন নোহোৱাৰ বাবে আমি সেইটোক নেদেখো। অৰ্থাৎ কোনোবা এটা বস্তুত যেতিয়া পোহৰটো প্ৰতিফলন হৈ আমাৰ চকুত পৰে, আমি সেই বস্তুটো দেখা পাওঁ। সেই গাঁতটোৰ পৰা পোহৰ প্ৰতিফলন নহয় কাৰণে আমি তাক নেদেখো। সেয়েহে আমি তাক কওঁ, সেইটো ব্লেক হোল বুলি কৈছে চাইণ্টিষ্টসকলে। ইয়াক আমি নেদেখো। ইয়াৰ অৰ্থ এইটো নহয় যে ব্লেক হোল নাই। ইনফাৰেঞ্চৰ সহায়ত আমি আল্লাহৰ অস্তিত্ব প্ৰমাণ কৰিব পাৰোঁ। কোৰাণ পাকত আল্লাহে আমাক বহুতো নিদৰ্শন দেখুৱাইছে। নিদৰ্শন দেখুৱাই আমন্ত্ৰণ কৰিছে কোৰাণ চাবৰ কাৰণে, কিন্তু আমি চাব পাৰোঁ। সূৰা নিছাৰ 82 নম্বৰ আয়াতত আল্লাহে উল্লেখ কৰিছে, সিহঁতে কোৰাণখনিক বিবেচনা কৰি নাচায়নে? যদি এইখন আল্লাহৰ বাহিৰে আৰু অন্য কাৰোবাৰ পৰা হ'লহেঁতেন, তাত নিশ্চয় বহু অমিল দেখিব পালোহেঁতেন, ইনকনচিষ্টেঞ্চি দেখিব পালোহেঁতেন। সেইকাৰণে বহুতে কোৰাণত ভুল ধৰিবৰ কাৰণে ইনকনচিষ্টেঞ্চি বিচাৰি কি কৰে? কোৰাণ পঢ়ে, বিসংগতি বিচাৰি কোৰাণ পঢ়ে। কিন্তু যদি তেওঁৰ অন্তৰত সততা থাকে, তেতিয়াহ'লে তেওঁ তাৰ ফলত কি কৰে? আল্লাহ হৈ পৰে। কাৰণ ইহকাল, পৰকাল, অতীত, ভূত, ভৱিষ্যত, মানৱ দানৱ, জড় জগত, আধ্যাত্মিক জগত, সৌৰ জগত, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, প্ৰশাসনীয় নিয়ম নীতি, যুদ্ধ নীতি, শান্তি বিধান, পাৰিবাৰিক নিয়ম নীতি, সকলো তাত বৰ্ণনা আছে, কোৰাণত বৰ্ণনা আছে। অথচ
কোনো ধৰণৰ অমিল নাই। সেয়ে আল ইমৰানৰ 190 নম্বৰ আয়াতত কৈছে, আকাশ আৰু পৃথিৱী সৃষ্টিৰ আৰু ৰাতি দিনৰ পৰিৱৰ্তনত বুদ্ধিমানসকলৰ কাৰণে নিদৰ্শন আছে। ইয়াৰ পৰা আমি গম পালো যে আমি আল্লাহক